আমাৰ ভাৰতবৰ্ষৰ এটা সৰ্ববৃহৎ স্কেম যিটো স্কেমত এগৰাকী মহিলা ডক্টৰে প্ৰায় 19.24 কোটি টকা হেৰুৱাব লগা হ'ল প্ৰায় 19.24 কোটি টকা হেৰুৱাব লগা হ'ল এই বৃহৎ স্কেমটোত আৰু আমাৰ ভাৰতবৰ্ষৰ এইটো এটা সৰ্ববৃহৎ স্কেম বুলি ক'ব পাৰি তো এই স্কেমৰ কবলত পৰি মহিলাগৰাকীয়ে গোল্ড লোন পৰ্যন্ত লৈ পেলালে মানে তেখেতৰ যিবিলাক সোণ ৰূপ আ অলংকাৰ আছিলে সেইবিলাক বেংকক দি বেংকৰ পৰা লোন লৈ তেখেতে স্কেমাৰ সকলক পইচা দি ৰেহাই পাইছে প্ৰায় 3 মাহ দিন ধৰি কন্টিনিউ তেখেতৰ হৈতে স্কেম কৰিলে স্কেমাৰ সকলে তো আপোনালোকৰ ঘৰতো যদি মহিলা আছে আপোনালোকো যদি অকনমান ধৰিলক ইন্টাৰনেটৰ হৈতে বৰ বিশেষ জড়িত নহয় ফেসবুকটো চাই নিউজ চাই এনেকৈ আপোনালোকৰ জীৱনটো অতিবাহিত হয় মোবাইলত আপোনালোকৰ বস কাম হিমান কোনে তেন্তে সাৱধান আপোনালোকেও কিন্তু এনে ধৰণৰ স্কেমৰ বলি হ'ব পাৰে এতিয়া আপোনালোকে হয়তো ক'ব পাৰে যে সেই মহিলাগৰাকী অকৰা আছিল সাগে যাৰ কাৰণে তেখেতৰ পৰা ইমান টকা হৰলুকি কৰিব পাৰিলে সেই মহিলাগৰাকী অকৰা নাছিলে মহিলাগৰাকী এগৰাকী ডক্টৰ আছিল এগৰাকী ডক্টৰ হ'বলৈ হলে যথেষ্ট জ্ঞানৰ দৰকাৰ এগৰাকী ডক্টৰ হ'বলৈ হলে তেখেতৰ যথেষ্ট নলেজৰ দৰকাৰ আছে হয় না নহয় গতিকে তেনে এগৰাকী মহিলাক আমি অকৰা বুলি ক'ব নোৱাৰো তো তেনে ধৰণৰ এগৰাকী মহিলাৰ পৰা 19.24 কোটি টকা মানে প্ৰায় 20 কোটি টকা 3 মাহত লুটি লৈ গ'ল তো বন্ধু বান্ধৱীসকল কেনেকৈনো তেখেতৰ পৰা সেই টকাসমূহ লুটিলে আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই সেই সম্পৰ্কে জনাম তো মই শ্ৰী পাঞ্জিত গগৈ আপোনালোকে চাই আছে আপোন শৰ্টস আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' এই মহিলাগৰাকীলৈ হঠাতে এদিন এটা ফোন আহিলে ফোন অহাৰ পাছত মহিলাগৰাকীক কৈছে যে আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে 3 মাহৰ বাবে 3 মাহৰ বাবে আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে আৰু আপুনি যদিহে এই ডিজিটেল এৰেষ্টৰ পৰা বাচিব বিচাৰে তেনেহলে আমাক ইমানটো টকা পৰিশোধ কৰিব লাগিব বৰ্তমান সময়ত ভাৰতৰ প্ৰত্যেকজন ব্যক্তিয়ে এটা বস্তুলৈ সবেই ভয় কৰে বেলেগ বস্তুলৈ ভয় কৰক বা নকৰক এটা বস্তুলৈ সবেই ভয় কৰে সেইটো হৈছে পুলিশ আৰু অন্য এটা হৈছে পুলিশৰ কেছ মুকৰ্দমা এই বস্তুটোৰ বাবে মানুহে বহুতেই ভয় কৰে বহু সৰহসংখ্যক মানুহে পুলিশ বোলা বস্তুটোলৈ ভয় কৰে মানুহে ভাবে যে পুলিশৰ চক্ৰত নপৰিলে হ'ল আৰু বাকি যি হয় হৈ থাকক এই পুলিশৰ চক্ৰটো বহুত বেয়া এই পুলিশৰ চক্ৰত নপৰিলে হ'ল কাৰণ পুলিশ কেতিয়াও নিজৰ নহয় তো মহিলাগৰাকীলৈ ফোন এটা আহিলে যে আপোনাক ডিজিটেল এৰেষ্ট কৰা হৈছে তো আপুনি এই ডিজিটেল এৰেষ্টৰ পৰা যদি বাচিব বিচাৰে আপোনাৰ এগেইনষ্টৰ যেটো নেকি গুছৰ ৰুজু হৈছে সেই গুছৰটোৰ পৰা যদি বাচিব বিচাৰে তেনেহলে আমাক ইমানটো টকা দিব লাগিব একেবাৰতে কিন্তু 19 কোটি টকা দাবী কৰা নাই প্ৰথমে সৰু এমাউন্ট দাবী কৰিলে মহিলাগৰাকীয়ে ভাবিলে যে দি দিও নহলে মোক এৰেষ্ট কৰিব পাৰে মোক ডিজিটেল এৰেষ্ট কৰিব পাৰে গতিকে মই পইচাটো দি দিও কেছটো মোৰ পৰা উঠাই লোৱা হ'ব মহিলাগৰাকীয়ে প্ৰথমে সৰু এমাউন্টটো দি দিলে যেতিয়া নেকি সৰু এমাউন্টটো দি দিলে তেওঁলোকে ভাবিলে যে নহয় এখেত এগৰাকী মালদাৰ পাৰ্টি এখেতৰ পৰা ভালদৰে লুটিব পৰা যাব আৰু তাৰ পাছত তেনেকে কৰি 3 মাহ দিন সেই মহিলাগৰাকীক ডিজিটেল এৰেষ্ট কৰিলে আৰু সেই মহিলাগৰাকীৰ পৰা প্ৰায় 20 কোটি টকা হৰলুকি কৰিলে স্কেমাৰ সকলে এটা এই ডিজিটেল এৰেষ্টনো কি হয় বা কেনেকৈ ডিজিটেল এৰেষ্ট কৰা হয় তো ডিজিটেল এৰেষ্ট মানে হৈছে গোটেই প্ৰক্ৰিয়াটো এটা স্কেম আপোনাক ফোন কৰিব ক'ব পাৰে যে আপোনাৰ এগেইনষ্টত এটা গুছৰ ৰুজু হৈছে যদি আপুনি সেই কেছটো উঠাই ল'ব বিচাৰে তেন্তে আপুনি ইমান টকা দিয়ক নহলে আপোনাক এতিয়াই গৈ ঘৰৰ পৰা এৰেষ্ট কৰা হ'ব হয়তো এনেকুৱা কল আহিব পাৰে যে আপোনাৰ এগেইনষ্টত ধেৰ টকা উপাৰ্জন কৰাৰ আমাৰ ওচৰত নথি আহি পৰিছে আমি ইনকম টেক্স ডিপাৰ্টমেন্টৰ পৰা কৈছো আপোনাক এতিয়া এৰেষ্ট কৰিবলৈ গৈ আছো যদি এই কেছৰ পৰা আপুনি বাচিব বিচাৰে তেন্তে আমাক ইমানটো টকা দিয়ক এটা মানুহেটো পটককেনে হয় বুলিয়ে ভাবি লয় আৰু সেইভাবে মানুহে পইচাটো দি দিয়ে আৰু সেই স্কেমাৰ সকলৰ বলি হৈ পৰে সৰ্বসাধাৰণ মানুহবিলাক আৰু এয়াই হৈছে ডিজিটেল এৰেষ্ট তো এনে ধৰণৰ ডিজিটেল এৰেষ্টৰ বাবে এগৰাকী মহিলাই প্ৰায় 20 কোটি টকা হেৰাব লগা হ'ল মহিলাগৰাকীৰ ইমানেই অৱস্থা বেয়া হৈ গ'ল মহিলাগৰাকীৰ সোণৰ আ অলংকাৰ বেংকত ৰাখি বেংকৰ পৰা লোন লৈ সেই টকা ঘূৰাব লগা পৰ্যন্ত হৈ পৰিলে গতিকে ভাবক
কিমান এটা মানে ডাঙৰ স্কেম কৰিলে এইটো এটা সৰ্ববৃহৎ ডিজিটেল স্কেম আমাৰ ভাৰতবৰ্ষত বৰ্তমানলৈকে হোৱা স্কেমৰ ভিতৰত আজিলৈকে স্কেম হৈছে 1 লাখ 2 লাখ 1 কোটি 2 কোটি এনেকুৱা হৈছে কিন্তু 20 কোটি টকাৰ স্কেম হোৱা নাছিলে মানে ডিজিটেল এৰেষ্ট হোৱা নাছিলে তো এইটো এটা প্ৰথম কেছ ওলাই পৰিছে গতিকে আপোনালোক সাৱধান হ'ব নহলে কিন্তু আপোনালোকেও এনে ধৰণৰ চক্ৰান্তত পৰি বিপদত পৰিব পাৰে তো আপোনালোকলৈ যদি তেনে ধৰণৰ কোনোবা ফোন কল আহে কেতিয়া আপোনালোকে সেই ফোন কলৰ উত্তৰ নিদিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয় অসম